আপোনালোকক এই ভিডিঅ'টোত জনাম যিহেতু মোৰ মমাই হয় পোৱালি নিবলৈ আহিছে কুকুৰা পোৱালি নিবলৈ আহিছে আজি মই মমাইক বহুত দিনৰ পৰা পোৱালি দি আছো আৰু মমাই ক'ব মোৰ পোৱালিবোৰ নি পানি কেনেকুৱা পাইছে আৰু আগতে মোৰ পোৱালি নি পানি ডাঙৰ কৰি চেলো কৰিছে মমাই অলপ কৈ দিয়ক মোৰ পোৱালিবোৰ আগতে নিয়াবোৰ কেনেকুৱা পাইছিলে ভাল হৈছিলে পোৱালিখিনি ডাঙৰ হ'ল আকৌ বিক্ৰী কৰিলে লাভ হ'ল নে আপোনাৰ লাভ হ'ল আকৌ এতিয়া দেখিব পাইছে আকৌ নিবলৈ আহিছে মমাই ভাল পাইছে কাৰণে নিবলৈ আহিছে নাই এইখিনি বৰ ধুনীয়া হৈছে মই পোৱালিখিনি ঘৰত উলিয়াৰ কাৰণে ল'বলৈ মন গৈছে পোৱালিখিনি ভাল পোৱালিখিনি ভাল সেইকাৰণে মমাই নিবলৈ আহিছে আৰু মমাই এনেধৰণে কুকুৰা পালন কৰি আছে মোৰ পৰা নি মমাই কিন্তু কুকুৰা পোৱালি অকল মোৰ পৰাই নিয়ে চেল কৰি আছে আপুনি এতিয়া মোৰ পৰা নিয়া পোৱালিবোৰ ভাল পাইছে নে ভাল ধুনীয়া আৰু আপুনি কোন জেগা পায় ঘৰ কোনডোখৰত আপোনাক কৈ দিয়ক অলপমান আমাৰ সৰুপথাৰ নগাজী আপোনাৰ নামটো কৈ দিয়ক গোলাপ বৰা দেখিব পাৰিছে মোৰ পৰা পোৱালি নি আছে আৰু মমাই ধুনীয়াকে কুকুৰা ফাৰ্ম সৰু সুৰাকে অকমান কুকুৰা ফাৰ্ম কৰি আছে এতিয়া মানে আৰু ডাঙৰ কৰিম বুলি ভৱিষ্যতলৈ ভাবিছে এতিয়া বৰ্তমান সৰু সুৰাকে কৰি আছে আৰু দেখিব পাইছে এইবোৰ চক মোৰ পোৱালিবোৰ দেখাই দিয়া পোৱালি নিবলৈ আহিছে চক ইয়াত মোৰ 100টা ওপৰত আছে ইয়াৰ পৰা এতিয়া পোৱালি নিব এইবোৰ একদম অৰিজিনেল লোকেল কুকুৰা পোৱালি হয় আৰু ইয়াত মোৰ আকৌ কেইটামান লেয়াৰ পোৱালিও মিক্স আছে RIR পোৱালি কেইটামান মিক্স আছে আজি মমাই নিবলৈ আহিছে আৰু কেনেধৰণে মই যোগান ধৰি আছো দেখিব পাইছে নগাজুইলৈ যাব আৰু এনেধৰণে মই যোগান ধৰি আছো আৰু দেখিব পাৰিলে এতিয়া মই পোৱালিখিনি ধুনীয়াকে ভৰাই দিম আপোনালোকে চাই থাকক আপুনি আৰু মই পোৱালি ঘৰলৈ আহিলে কিন্তু মই পোৱালি বাছি নিবলৈ দিওঁ এইটো মনত ৰাখিব আপুনি লৈ লওক মমাই এতিয়া আপুনি 60টা নিব 60টা লৈ লওক এয়া চাওক মমায়ে ল'ব এতিয়া বাছি মই দাঙি দিম দেখিব পাইছে পচন্দত আপুনি লৈ লওক নিজৰ পচন্দত লৈ লওক ঘৰলৈ আহিলে মই পোৱালি বাছি ল'বলৈ দিওঁ যেনেকুৱা লাগে আপোনাৰ পচন্দত তেনেকুৱা লৈ ল'ব আপুনি 5টা দিয়ক তেতিয়া আপোনাৰ হিচাপ কৰিবলৈ ভাল হ'ব আৰু এটা দি লওক মমাই 5টা হৈ যাব সেই তাত 10টা হ'ব এই বগা ৰঙাটো লৈ যাব এইটো লেয়াৰ হয় দেখিব পাইছে কেনেধৰণে পোৱালিবোৰ লৈছে চক বাছি লৈছে এইকেইটা লেয়াৰ পোৱালি হয় মমাই এইকেইটা আপুনি চিনি নাপায় যিহেতু মই দেখাই দিছো এইকেইটা লেয়াৰ পোৱালি হয় দেই আপোনালোকেও মনত ৰাখিব এইকেইটা লেয়াৰ পোৱালি হয় চবেই চিনি নাপায় এদিনীয়া পোৱালি কিন্তু মই মানে চিনি পাওঁ মোৰ মানে অভ্যাস হৈ গ'ল যিহেতু মই কুকুৰা পোৱালি বা কুকুৰা পালনৰ লগতে জড়িত যিহেতু সেইকাৰণে মোৰ অভ্যাস হৈ গ'ল আৰু চাই 20টা হ'ল ন লৈ লওক সেইখন দাঙি লওক আপুনি সেইফালেও আছে চাই লওক এই ৰঙা বগাকেইটা লৈ যাওক যদি লেয়াৰ লাগে নহ'লে বা আপুনি লোকেল লৈ যাওক লেয়াৰ পোৱালি আৰু ইয়াত অৰিজিনেল লোকেল কুকুৰা পোৱালি আছে আপোনালোকে চাই লওক ধুনীয়াকে আৰু এইবোৰ পোৱালিবোৰ চাই লওক ধুনীয়াকে এয়া চাওক এই এনেকুৱা কাৰ্টুনত মই দি পঠিয়াও ভৰাই পানি আৰু এইবোৰ চক পোৱালিবোৰ চাই লওক সিহঁতি এতিয়া লাইটটো আঁতৰাই দিলো যে সেইকাৰণে মানে চুকত সোমাইছেগে আৰু এনেধৰণে আপোনালোকে চুকত কেতিয়াও থাকিব নিদিব পোৱালিবোৰ ওপৰা-ওপৰি হৈ পিনি মৰি যায় কিন্তু আপোনালোকে মনত ৰাখিব এনেধৰণে চুকত কেতিয়াও সোমাবলৈ নিদিব কুকুৰা পোৱালিবোৰ এনেধৰণে সোমালে মানে ওপৰা-ওপৰি হৈ পোৱালিবোৰ মৰি যায় আৰু পোৱালিবোৰ সুস্থ হৈ আছে দেখিব পাৰিছে আপোনালোকে 35টা হৈছে কালি মই ৰাতিপুৱা নমালো কালি ৰাতিপুৱাই নমোৱা আজি সিহঁতৰ ক'বলৈ গ'লে আজি দুদিনত সিহঁতি ভৰি দিছে পোৱালিবোৰ আৰু এয়া চক পোৱালি লৈ আছে আৰু কেইটামান আছে মোৰ ইয়াত আছে এয়া চক 40টা হ'ল চাওক মই কুকুৰা পোৱালিখিনিক 2 নম্বৰ দিনাখনৰ পৰা কি ইউজ কৰোঁ আপোনালোকক মই দেখাম এয়া চাওক লিগজেন পাউডাৰ হয় লিগজেন পাউডাৰ ইউজ কৰোঁ এইটো চাই লওক আপোনালোকেও এইটো ইউজ কৰিব 3 দিন তেতিয়া পোৱালিখিনি সুস্থ হৈ থাকিব আৰু টোপনি নাহিব বা জোপোকা নালাগিব বা সিহঁতৰ একদম ধুনীয়াকে মানে সিহঁতি সুস্থ হৈ থাকিব আপোনালোকে লিগজেনটো ইউজ কৰিবই 2 নম্বৰ দিনাখনৰ পৰা মই চাওক আপোনালোকক কিমান ইউজ কৰোঁ দেখাই দিছোঁ চাওক মোৰ ইয়াত আছে মেক্সিমাম আপোনালোকৰ 60টা মান পোৱালি আছে কিমান কণ ইউজ কৰিছো চাওক আপোনালোকে এয়া চাওক দেখিব পাৰিলে আপোনালোকৰ এনেধৰণে মিক্স কৰিব মই কিমান মিক্স কৰিছো ঢালিছো আপোনালোকে চাই থাকক 8-8টাত ঢালো মই খুব বেছি 3 গ্ৰাম 2 গ্ৰাম মানকে যায় চাগে 3-2 গ্ৰাম মানকে যায় তাৰপিছত আপোনালোকে এনেধৰণে পেকেটটো কিন্তু এনেধৰণে ধুনীয়াকে কৰি পানি এনেকে মুটুকাই পানি ধুনীয়াকে এনেকে ৰছী এডালে বান্ধি থব যাতে ইয়াৰ হাৱাটো গুচি নাযায় হাৱাটো যদি গুচি যায় তেতিয়া
এইটো দিয়া ফাইদাটো আপোনালোকৰ নাথাকিব। আৰু দেখিব পাইছে মিহলটো অট'মেটিক হৈ গ'ল। এতিয়া মই পোৱালিখিনিক দি দিম আৰু দানা চাওক আপোনালোকে সেইটো প্ৰি-ষ্টাৰ্টাৰ দানা দিওঁ মই। সিহঁতৰ যিহেতু বয়স এতিয়া সৰু হৈ আছে একেবাৰে, সৰুখিনিক মই প্ৰি-ষ্টাৰ্টাৰ দানা দিওঁ, আপোনালোকে দেখিব পাইছে। আৰু এয়া চাওক প্ৰি-ষ্টাৰ্টাৰ দানা দিছোঁ, দেখিব পাইছে আপোনালোকে। আৰু এয়া চাওক হৈ গ'ল, লিগজেনটো হৈ গ'ল, ইয়াত মিহল হৈ গ'ল। এতিয়া মই এনেধৰণে এইখন ঢাকনিখন মাৰি দিম আৰু এইখনো মাৰি দিম আৰু ইহঁতক এতিয়া দি দিম। আপোনালোকে চাওক প্ৰি-ষ্টাৰ্টাৰ দানা মই দিয়ে থৈছোঁ, আপোনালোকে দেখিছে হয়তো চাগে। এটা ইয়াত দি দিলো আৰু এটা এইখিনিত দি দিম। আৰু প্ৰি-ষ্টাৰ্টাৰ দানাটো আপোনালোকে সৰু অৱস্থাত এনেধৰণে ছিটিয়াই দিব, এনেধৰণে ছিটিয়াই দিব। মানে কেলে এতিয়া সিহঁতি ফিডাৰত লৈ লৈ মানে খাব পৰা নিচিনা হোৱাগে নাই। সিহঁতি এতিয়া য'ত থাকে তাতে মানে খোৱা ব্যৱস্থাটো কৰি দিব আপোনালোকে। গোটেই ছিটিয়াই দিব, এনেধৰণে ছিটিয়াই দিব আপোনালোকে, তেতিয়া সিহঁতি পুৰা খাব। দেখিব পাইছে মই ছিটিয়াই দিলো। আৰু এইখিনি বয়স আজি 2 দিন হৈছে। 2 দিন মানে কালি ৰাতিপুৱা মই নমাইছিলো। চাই লওক আপোনালোকে পোৱালিখিনি সুস্থ হৈ আছে। আৰু ইয়াত মোৰ ভাগৰ লেয়াৰ পোৱালি এটা দুটা মিক্স আছে আৰু বাকীখিনি গোটেইখিনি অৰিজিনেল লোকেল কুকুৰা পোৱালি হয়। চাওক এইবোৰ চাওক পোৱালিবোৰ দেখিব পাইছে। সিহঁতৰ বয়স আজি 2 দিন আৰু মই সিহঁতক লিগজেন দিছো, দেখিব পাইছে আপোনালোকে। সিহঁতি খাব এতিয়া চাওক আপোনালোকে কেনেধৰণে খাব। সেই তাত খাই আছে চাওক, সেইকেইটা খাই আছে, দেখিব পাইছে। এয়া চাওক পোৱালি অৱস্থাত যদি খাই পানীটো বৰ ধুনীয়া লাগে দেখিবলৈ সিহঁতক। চাওক কেনেধৰণে খাইছে। সিহঁতি ঠোঁটটো লগাই পিনি মূৰটো ওপৰলৈ দাঙি দাঙি পানী খাই, দেখিব পাইছে আপোনালোকে। এইবোৰ মোৰ নিজৰ ইনকভেটৰ মেচিনৰ পৰা উলিওৱা হয়। আৰু দেখিব পাৰিলে আপোনালোকে মই মমাইক দিলো পোৱালি 61টা নিছে। আৰু মোৰ পৰাই পোৱালি নি এনেধৰণে পালন কৰি আছে মমাইহঁতে, আৰু ডাঙৰ কৰি বিক্ৰীও কৰি আছে আৰু ধুনীয়া এটা লাভ উপাৰ্জন কৰি আছে। আৰু মোৰ পৰাই পোৱালি নি থাকে। আৰু এইবোৰ চাওক, এইবোৰ বাকী থাকি গ'ল, এইবোৰ পোৱালি মই ঘৰতে ৰাখিম ভাবিছো। দেখিব পাৰিছে, চাই লওক। আৰু মই সিহঁতক কি কি দিওঁ আপোনালোকক দেখাই থাকিম খাবলৈ। আৰু ইয়াত মোৰ ভাগৰ 60 মান আছে পোৱালি, আৰু মই যিহেতু দিয়ে দিলো কেইটামান 60 মান দি দিলো, 61 মান। আৰু ইয়াতো আছে 60লে কমো হ'ব পাৰে, 58টা মান হ'ব পাৰে। চাই লওক পোৱালিখিনি মই 130টা ডিম দিছিলো। 130টাৰ ভিতৰত মোৰ ভাগৰ পোৱালি ওলালে আপোনালোকৰ 118টা। 118টা হলে ইয়াত 57টা মান পোৱালি থাকিব লাগে, মমাই যিহেতু নিলে। আৰু মোৰ ভাগৰ ৰিজাল্ট বুলি ক'বলৈ গ'লে আপোনালোকক কম, মই 130টা দিছিলো, মোৰ 118টা ওলালে। 12টা ডিম মোৰ ডেমেজ হ'ল, পোৱালি হৈছিলে কিন্তু কিবা কাৰণত ওলাব নোৱাৰিলে দুটামানে। আৰু কেইটামান কিন্তু ঘোলা হৈ গ'ল, মই দেখাব নোৱাৰিলো, সেইকেইটা পেলাই দিলো। আৰু মোৰ ভাগৰ কিন্তু ৰিজাল্ট বুলি ক'বলৈ গ'লে একদম ধুনীয়াই হৈছে। 12টা ডিম বেয়া হলে গাত নেলাগে। আৰু বাকী চেক কৰোতে 5 নম্বৰ দিনাখনো মোৰ 10টা মান ডিম ওলাইছিলে, 12 ডিম। তাৰ পাছত এতিয়া যোনকেইটা চেক কৰি থোৱাৰ পিছতো 12টা ডিম বেয়া ওলালে, আৰু 118টা পোৱালি ওলালে। আৰু পোৱালি ওলাবলৈ আছে মেচিনত, আৰু 2টা মেচিন চলি আছে এতিয়াও। এইখিনি চাই লওক, পোৱালিখিনি দেখিব পাৰিলে। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে। আজি মই আপোনালোকক ধুনীয়াকে পোৱালি নিবলৈ আহিলে দেখালো, আৰু আপোনালোকক 2 নম্বৰ দিনাখন কি খাবলৈ দিছো সেইটো জনালো। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে।